নমস্কাৰ মোৰ ওচৰত এগৰাকী বাইদেউ আছে আৰু তেখেতে মোৰ ওচৰত আজি হ'ল আপোনাৰ 5 মান্থ মান তেতিয়া তেওঁ মোৰ ওচৰত এটা সেশন ল'ব আহিছিল আৰু সেশনটো লোৱাৰ পাছৰে পৰাই তেখেতে এসপ্তাহৰ পিছতে মোৰ ওচৰত ক্লাছটো কৰিলে আৰু এতিয়া তেখেতে ক্লাছটো কৰাৰ পাছত তেওঁৰ কি সাকসেস হ'ল আৰু আপোনালোকৰ ওচৰত তেওঁ নিজে এতিয়া ক'ব তেওঁৰ কি প্ৰবলেম আছিল আগতে আৰু তেওঁ কিমানখিনিলৈ তেওঁ ভাল পালে এতিয়া চাই থাকক ভিডিঅ'টো তেখেতে নিজে ক'ব আৰু এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ মানে মোৰ প্ৰথমতে মাথাটো মোৰ মানে ইফাল সিফাল কৰি কিবা ঠাণ্ডা ভাৱ এটা হৈ আছিল যোৱা বছৰো হৈ আছিল এই বছৰতো মই ভাবি আছিলোঁ আৰু ঠাণ্ডাৰ দিন আহিলে তাৰমানে মোৰ এইটো হয় কিয় হয় মই নাজানো তাৰপিছত ঠাণ্ডা লাগে খুব মানে মনটো মোৰটো বেয়া লাগে আৰু মানে শান্তি লাগে টিংটিঙাই আৰু এইখিনিত কৰি মই ভাবোঁ আৰু তেতিয়া মই কি কৰোঁ টুপিয়ে এটা পিন্ধি থাকোঁ তাৰমানে এইফালে মোৰ লাজো লাগে গৰমৰ দিনতো আপুনি টুপি পিন্ধে নহয় ঠাণ্ডাৰ দিনতে হয় মানে তেনেকুৱা তাৰপিছত মই ভাবিলোঁ টুপি এটা পিন্ধি থাকোঁ তাৰপিছত টুপিটো পিন্ধো মানে ওচৰৰ মানুহবিলাকে মানে সুধিলে মই কওঁ আৰু বোলে হেৰি এই ঠাণ্ডা লাগিছে কাৰণে পিন্ধিছোঁ আৰু কি ক'ম নহ'লে লাজো লাগে দিয়ক মানে আপুনি গৰম দিনতো পিন্ধি থাকে নাই গৰমৰ দিনত নিপিন্ধো ঠাণ্ডাৰ দিনতে প্ৰব্লেমটো হৈ যায় তাৰমানে ঠাণ্ডা দিনত হয় তাৰপিছত মই সেশন মানে এক্সাৰচাইজ বাৰ্ছটো শিকিলোঁ শিকাৰ পিছৰ পৰা মই মোৰ হাজবেণ্ডক ক'লোঁ বাৰ্ছটোত মই অকণমান শিকাই দিলোঁ আৰু কেনেকৈ দিব লাগে শিকাই দিয়াৰ মানে পিছত পইণ্টছকেইটা দেখুৱাই দিলোঁ অকণমান তাৰপিছত তেওঁ মোক দি থাকে দিওঁতে এতিয়া মই মানে ফিল কৰিছোঁ যেচোন মোৰ সেইটো হেৰি নাইকিয়া হৈছে তেনেকুৱা হোৱা নাই দেখোন মোৰ আজিলৈ কিবা মই নাজানো আৰু কেনেকৈ পৰিৱৰ্তন আহিল তাৰমানে মই ভাবিছোঁ আৰু এক্সাৰচাইজ বাৰ্ছকে ধন্যবাদ দিব লাগিব আৰু মোৰ সেইটো কাৰণতে হৈছে যেন লাগিছে আৰু হৈছে মানে হয়ে আৰু মই সঁচাকৈ তাৰ আগত আপুনি কিবা দৰৱ খাইছিল নে নাই সেইবোৰৰ দৰৱ নাই খোৱা মই মানে এক্সাৰচাইজ বাৰ্ছটো কৰাৰ পৰা কিমান দিনৰ পৰা হৈছিল আপোনাৰ প্ৰবলেমটো এই প্ৰবলেমটো ঠাণ্ডাৰ দিন আহিলে হয় 2 বছৰমান হ'ল যোৱা বছৰো হৈছিলে এইবাৰ ঠাণ্ডাততো তেনেকুৱা একো হোৱা নাই এইবাৰো হৈছিলে ঠাণ্ডাটো হৈছিলে মোৰ তাৰপিছত এতিয়া বৰ্তমান লোৱাৰ পাছৰ পৰা নাই